যে ৰন্টুদা ইমান সাহসেদি আগবাঢ়ি আহিছা বহুত ভাল লাগছে। কিয় নাহিমে? ৰন্টুত বাৰে গাঁৱত কোনোবা বলবাদ মানুহ আছে নেকি? নাই নাই, কেৱল পুৰা মই কোৱা মতে কামটো কৰিলি হ'ল। হ'ব দে, এতিয়া আৰু বেছি দেৰি কৰি থাকবা নালাগে, যাবা লাগে। এনে মাৰিম ঘণ্টা তাক। কিয় মাৰিলে মুখত? তোৰ মুখতে লাগি গেল নেকি? দে চৰি। চৰি কবা, ইমান জোৰে মাৰি দিছা মুখত। হয় ঘণ্টা মচন উঠি গৈছি মোৰ পুৰা। ভাবিচোন তাক মই কেনে মাৰ্ক দিম। টেনচন নলবি, তোৰ বাবুক মই লৈ আহি আছো। দে দে জল্দি কৰ আৰু কথা পাতি থাকবা নাংগে। এই পিছে ৰন্টুদা যো সি ফোন কৰছি। ৰিচিভ কৰচোন। হেল্ল', তোৰ 5 লাখ টকা কি এইটো জনমত আহি পাব না নাপায়? ভাইৰে খতম কৰিব লাগে ভাবি, কিন্তু আজিত বাদে আৰু টাইম নাই কিন্তু তহঁতৰ। দে আমি যাই আছো দে 5 লাখ টকা লৈ। আমি মানে কোন? মানে দেউতা আৰু মই যাই আছো দে। চাবি যদি পুলিচ চলিচক কিবা খবৰ দিয়া। এৰে জিন্দা শৰীৰ নাপাবি, মুৰ্দা শৰীৰ লৈ যাব লাগিব। দে তাৰ লগত একো নকৰবি, মই পইচা লৈ যাই আছো দে। আৰু মই কোৱা জেগাতে থৈ দিবি পইচাটো। আৰু পইচাটো কিহত আনছা? পইচাটো বস্তাত লৈ যাই আছো। বস্তাত আনছা নেকি? আনবাতো লাগবই দেচোন, 5 লাখ টকা ধেমালি না। দে নি আছো দে। জল্দি আহ। দে হ'ব দে। কি কলাকে সি? জল্দি পইচা লৈ যাবা দিছি, নহলে বাবুক বোলে মাৰি ফেলবো আৰু। তহঁতে কি দেৰি কৰিছে? নাযায় কিয় জল্দি? ৰন্টুদা যো পুৰা ফালবা লাগব কিন্তু দেই ৰন্টুদা। 1 ঘণ্টা কৈছাহে না তই, পুৰা ফালি পেলম। তো অপহৰণকাৰীক মাৰবা আৰু আমাকে মাৰি মৰবা ধৰছা। তোৰ লাগি গেল নেকি? দে চৰি। ঘণ্টা তেজ পুৰা গৰম হৈ উঠলিবা ধৰছি মোৰ। হ'ব দে জইটা, গম পাম তোৰ কিমান গৰম তেজ। গম পাবি দে কিবাকে ভালে কুশলে আপাটো ঘূৰে পালি হ'ল আৰু। কোনটো যে ইমান ৰিক্স লৈছি, ভাল লাগছি তাক লাগি। গলি কোনবা আহিলা হয় না, পইচাও দিছি 1 লাখ টকা। বিশ্বাস আছে ৰন্টুৰ ওপৰত, বাবুক আনিহে এৰিব। পিছে ৰন্টুদা ৰেডি না তই? ৰেডিত ৰেডি আৰু, কিন্তু বস্তাটো বিৰাট গঞ্চি। কি আছিলে বস্তাটোত? দেউতাই বস্তাটোত গোবৰ শুকাই পেলাই ভৰাই থৈ দিছিলে, গন্ধ ওলছি নেকি? তইও আৰু বেলেগ বস্তা নাপালি ঘণ্টা? হ'ব দে, একো নহয় দে, গোবৰৰ গন্ধটো অলপ পাৱাৰ দিব দে তোক। কি দে কথা নকবি চালা খচ্চৰ। কুকুৰটোক ফোন কৰ ইতা। কৰি আছো ৰ। হেল্ল' ক। মই আহি পালো। দে মই কোৱা জাগাটোত পইচাৰ বস্তাটো থৈ যা। দে জল্দি আহ তই, আৰু বাবুকো লৈ আন। বাবু 5 লাখ টকাত তই বাবুক পাবি? ভাববা পাৰছা কেনকে 5 লাখ টকাত যে বাবুক মই দিম? কি আজিও নেদা নেকি তাক? নেদু তো। 5 লাখ টকাত মাত্ৰ 2 ঘণ্টা ভিডিঅ' কলত কথাত পাৰবি। সিদিনাখনে 1 লাখ টকাত মাত্ৰ 10 মিনিট কথাত পাৰিছিলো, আজি তোক 2 ঘণ্টা কথাত পাৰিম। 10 লাখ টকা দিবি আৰু বাবুক লৈ যাবি। 10 লাখ টকাত তোৰ ভাইৰেক দিয়াটো ফাইনেল। তাৰ পিছত আৰু মোক পইচা নালগে দে। নেকি? দে হ'ব দে, পিছে আহি পেলাই পইচাটো লৈ যা। ঠিক আছে। জ্বালাই কোৱাটোৱে হ'ল দে। আৰু পইচা খুজিছে হয় না? 10 লাখ টকা দিবা লাগব বোলে। 5 লাখ টকাত বোলে 2 ঘণ্টা ভিডিঅ' কলহে কৰবা দিব বোলে মাত্ৰ। ৰন্টুদা বেষ্ট অফ লাক, সি আহি আছে, পুৰা ফালি ফেলবি। ৰন্টুদা ধন্যবাদ, তই যে ইমান ৰিক্স লৈ কামটো কৰবা ওলছা। ধন্যবাদটো ধন্যবাদেৰে, কিন্তু গন্ধদে মাৰা যাবা ওলছো ৰ। জ্বালা কুকুৰে আৰু বেলেগ বস্তা নাপালা, তাকে গোবৰ শুকোৱা বস্তা কেনে পালা সি? ৰন্টুদা আমি যাই থাকো, তই পুৰা দিবি। বজা, টেনচন নলবি মই থাকোতে। ভেকো বাবুক মই লৈ যাই আছো যা। দে হ'ব দে ৰন্টুদা। ৰন্টুকো একলাই এৰি থৈ আহিবা নালগিছিল নেকি? আমি থাকবা নৰো না, তুমি অপহৰণ কৰছি, সি মানে চব ফালে মানুহ লগাই থৈ দিছি, সেইকাৰণে থাকবা নৰো। তোৰ পিছে পাৰব না ইমান মানুহ লগত লাগবা? পাৰিম বুলি কৈছি। পাৰিম নহয়, সি পুৰা ফালি পেলব, মোৰ বিশ্বাস আছে। বুলি আৰু চেৰাপটোকে খাবা ধৰলি। নহয় ৰ, অলপ খাই লৈছো ৰ, যাবা লাগবা পাৰে না, গাটো অলপ গৰম কৰি লৈছো। হ'ব দে, জানো দে। আৰু বোধে কপিনি উঠছে খাবা নাপায়, সিদ্ধৰে খাবা ধৰছা। এইগিলা কথা বাদ দে না, সেয়ে গম পাম ৰন্টুৰ কিমান জোৰ। সেইটো বাবুক কিবাকে আনবা পাৰলি হ'ল আৰু সি। পাৰব দে, টেনচন নাই। 16 ঘণ্টা অপহৰণকাৰীয়ে ফোন কৰছি দেখোনে। কিনো কয়? দে ফোনটো ৰিচিভ কৰচোন। 16 ঘণ্টা। হেল্ল', হাৰাম জাদা, তই ইয়াতে এই 5 লাখ টকা থৈ গৈছা হা? বস্তাৰ ভিতৰত দামৰা এটা ভৰাই থৈ গৈছা হা? তুই যা তাক ৰাস্তাত মাৰি পেলাই থৈছো যা। মোৰ লগত গাদ্দাৰি কৰা তই। থাক আজি তোৰ ভাইৰকো খতম কৰি আছো। কবৰা ভাই এনে নকৰবি। এনে নকৰবি কবা আহিছা। 5 লাখ টকাত ভিডিঅ' কলত 2 ঘণ্টা কথা পাতি দিম বুলি কলো মই, আৰু এইগিলা কেনে কৰছা? মোক মাৰবা মানুহ লগাইছা হা? লৈ যা তাক, তাৰ অৱস্থা কি কৰিছে চাগে একবাৰ। ভাই মোক মাত্ৰ একদিন সময় দিব, 5 লাখ টকা ৰেডি কৰি আছো। নাই নকৰো বিশ্বাস, তোৰ ভাইৰে খতম কৰিম এতিয়া মই। তই বিশ্বাস কৰ, আৰু মই কিত্তাও এনে নকৰো। মই বেলেগৰ কথা শুনি ভুল এটা কৰলো আৰু নকৰো, তই বিশ্বাস কৰ। কোন বেলেগৰ কথা শুনছা? মোৰ লগৰ এটাৰ কথা শুনি পেলাই কৰলো দে। তোৰ সেই লগৰটো তোৰ ভাইৰেক দিব দে। ভাই মই কালি বেংকলৈ 5 লাখ টকা মেনেজ কৰি আছো। 1 লাখ খুজিছে, 1 লাখ টকাটো দিছো না। আৰু যদি এনেকা কৰা? নকৰো, বিশ্বাস কৰ, কালি একদম চিয়ৰ দি আছো। বাবুৰ লগত একো নকৰবি। আচ্ছা বাৰু, কালিৰ দিনটো টাইম আছে। দে হ'ব দে। আৰু এই কুকুৰটোক মেডিকেলত নিগে, ৰাস্তাত পেলাই থৈছো যা। দে হ'ব দে। হলে কিবা হ'ল নেকি কবা আহিছে চালা কুকুৰ। তোৰ সেই ঘণ্টাৰ বুদ্ধিৰ কাৰণে ৰন্টু মিছা মাৰ খাই মৰছি। ৰাস্তাত মাৰি ফেলে বোলে পেলাই থৈ দিছি। কিনো কয়? তোৰ কথা শুনি বাবুকো হেৰাবা ওলছিলো। দেউতা জ্বালা কথা শুনা আৰু একো দৰকাৰ নাই। এতিয়া হলেও 5 লাখ টকাৰ ব্যৱস্থা কৰবাই লাগব। 5 লাখ টকা পাও ক'ত এতিয়া? নাংগেৰো 5 লাখ টকা দিবা, মই আছো নহয়। চুপ, একদম চুপ থাক তই। তই এৰ পৰা নালগে তোৰ একো সহায়। তাৰ বুদ্ধি দেখবা আহে তাৰ। আৰু জয় তাৰ ৰন্টুটা কানবা লাগে। একে মাছি বোধে মেডিকেলত লৈ যাবা দিছি তাক। দেউতা তই টেনচন নলবি, 5 লাখ টকাৰ মই ব্যৱস্থা কৰি আছো। দে হ'ব দে। বুদ্ধি মাষ্টাৰ জয়তা, তাৰ বুদ্ধি দেখবা আহে সিগলা। হ'ব দে জো।
রন্টুদা দেখুন কি অবস্থা করে ফেলছি রন্টুদা উঠ কি কেছে মাচ্ছা তো না দে দেখুন চকুটু একদম ভেলতে আছে দেখুন কথা নকবি সব তোর ধরি হয়েছে এগুলা ঘন্টা বাঁচি আছে না থাঙ্গ ওর একেবারে বুদ্ধি যার এ র বাঁচি আছে উখা লই আছে এটা দেরি করলে আপনার জলদি মেডিকেলত লৈ যাও তাক যো তোর কথা নুশুনলি রন্টুদার এই অবস্থা নহয় নিজে দেখোন কৈছিলে চবকে ফালবো বোলে তেজ বোলে একেবারে গরম উঠলি আছিল বোলে গরম তেজৰ মানুহৰো যে এই অৱস্থা করবো মই কি জানো এবারে জয় তা মেডিকেল লৈ যাও তাক এনেকে বেশি সময় বাগড়ি থাকলে মারা যাবো যো স্যার ভালো বনা নাই এই ভাল হোৱা ধবৰ কিন্তু ইয়াৰ এই অৱস্থা কোনে কৰলাক ঘৰতে পিছাল খাই ফেলে বসছিলে কাক মিছা কথা কবা ইচ্ছা তই তোৰ কি কপালত গাধা বুলি লিখা আছে নেকি হা কাবাৰ মাৰ খাইছি বেয়া কৰি তাৰ কঁকালত জৰা ভাঙি গৈছি গম পাইছা নাই কিনো কয়ে স্যার পিছে কি হবো এটা ইয়ার ভাল হোৱা হ'ব কিন্তু এটা অপাৰেশ্যন কৰিব লাগিব ইয়াৰ অপাৰেশ্যনটোত খৰচা 20 লাখ হ'ব 20 লাখ টকা আমি ক'ৰ পৰা আনিম 20 লাখ টকা তোৰ তহঁতে জানা সেইটো মই কি জানো ঘন্টা 5 লাখ টাকা তাই মিলবা পাৰা নাই আৰু 20 লাখ টাকা তাক ক'ৰ পৰা দিমে তাকেইতো ঘন্টা পিছে ডক্টৰ স্যার বেলেগ একো উপায় নাই না উপায় এটা আছে বাৰু অপাৰেশ্যন নকৰা যদি কি উপায় আছে স্যার কওকচোন উপায় মানে এটা কম দামী অপাৰেশ্যন আছে কম খৰচতে ঠিক হৈ যাব বাৰু কিন্তু ভৱিষ্যতৰ গেৰাণ্টি ল'বা নোৱাৰো কিন্তু হ'ব দিয়ক এতিয়া এইটোৱে কৰো দিয়কচোন পিছে মোক অলপ বস্তু আনি দি তহঁতে কি আনবা লাগব স্যার জলদি কওক পুৰা পিয়ৰ শাল কাঠৰ তক্তা লৈ আন দুখনমান 25-30টা মান 8 ইঞ্চিৰ গজাল লৈ আন কাঠ গজাল কি করবো কি কৰিব এই কম দামী অপাৰেশ্যন এনেকে কৰিব লাগিব এইগিলা বস্তু অপারেশনতে লাগবো নেকি তাৰ কঁকালত ফিক্স কৰি দিব লাগিব সেই গজাল মাখা সেই কাঠত মাৰবা লাগিব কিনো কয়ে হলি কিন্তু ঘণ্টাই খোজ চোজ কাঢ়বা নৰে এনেকে বিছনাত বেলটিয়ে থাকবা লাগিব ও বেকো কি করায় কেনে ধরনের ডক্টর দেখুন এইটো গোটা কাঠ আৰু গজাল দিয়ে অপারেশন করে হি ডক্টর না মিস্ত্রিয়ে এগুলা বাদ দি এটা উপায় নাই পয়সা পাতি নাই যেহেতু সেইটোৱে কৰা ভাল হ'ব দে তাকেইতো বাবুকো আনবা লাগে পয়সা দি ফেলে স্যার হ'ব দিয়ক আমি আনি দিম দিয়ক বস্তুখিনি কথা পাতিব পাৰিম না ইয়াৰ লগত ইতা পাৰবি জলদি বস্তুখিনি লৈ আন স্যার হ'ব দিয়ক এ জালা তই মাতচোন ৰন্টুদা একবাৰ ও ৰন্টুদা ঐ বেকো মোক ক্ষমা কৰি দিবি দে তোৰ বাবুক মই আনবা নল্লো তই জালা খচ্চৰ তই বস্তাৰ গাঁঠিটো ইমান জোৰে কিয় মাত দিছিলি মই কৈছিলো না লাহে মাৰবা কাৰণে মই অলবাই নল্লো উল্টে পাল্টে মাৰছি বস্তাৰ ভিতৰত মোক বেছি জোৰত মাৰা নাছিলো দেখোন ৰন্টুদা কথা কবা ইচ্ছা খচ্চৰ কঁকালখন বোধে ভাংছি মোৰ ভাঙা নাই ঠিক হ'ব ডক্টৰৰ লগত অপাৰেশ্যন কৰা কথা মাথা মাৰছো নহয় নেকি দে ঠিকে আছে দে মই নৰিম দে আৰু একো কৰবা তহঁত ডক্টৰে কৰবা লাগব যি কৰা তাক সুদাই নেৰবি তোৰ জালাৰ ওপৰত বিশ্বাস আছে যা তই পাৰবি তোদা তই মোক ক্ষমা খুজবা নাংগে মইহে তোক ক্ষমা খুজবা লাগে মোৰ কাৰণে তোৰ আজি এই অৱস্থা হ'ল নাই দে একো নহয় তোৰ কাৰণে নাই যি হৈছে জালা খচ্চৰৰ কাৰণে হৈছে কুকুৰে বস্তাৰ গাঁঠিটো বৈদ্য জোৰে মাৰছি তাই এতিয়া মোৰ লগত টাইম খেদাবা নালগে তহঁতে বদলা ল তাক মোক মুঠতে যেংকে হ'লেও আন তাৰ পৰা তোদা তোক মই কথা দিছো এই বদলা মই লৈহে এৰিম মোৰ জ্বালা হয় জ্বালা হবৰে যা চাবি আৰু পকাৰ দি জ্বালা ভৰব তোৰে টেনচন নলবি অকল কঁকালহে ভাঙছি তাৰ হাত ভৰি মাথা চব ভাঙিম মই হ'ব দে যা মোক মুঠতে যেংকে হ'লে আনা ব্যৱস্থা কৰ মই নল্লো যা আনবা কাৰণে তাক বস্তাৰ গাঁঠি মই খুলবা পাৰবা লাগছিল তাৰ কি অৱস্থা কৰিলো গম পালা হয় এটা কথা কওঁ তাৰ লগত কায়ো নাই সি একলাই আছে যা হ'ব দে চাই থাক মই তাৰ লগত কি কৰো বাবুক আনা দায়িত্ব মই ললো তই মোৰ ওপৰত বিশ্বাস ৰাখ মই বাবুক লৈ আনিম অকল ফোন কৰিলি মোক দিবি মই কথা পাতিম মই যাম দে হ'ব দে যা ৰন্টুৰ আশীৰ্বাদ আছে যা কি কৰোৱে জ্বালা সি দেখোন তাক লাগি একো ফোন চোন কৰাই নাই নহ'লে এটা কাম কৰ তই ফোন কৰ পিছে সেয়ে কৰো হেল্ল' কি হ'ল ৰাতি কেইটা বাজিলি তা এইটো অলপ দেৰি হ'ল এতিয়া যাই আছো দে মই পইচা লৈ পেলাই কিমান টাইম লাগব বেছি টাইম নালাগে যাবাই ওলছো মই মেছেজ কৰি এড্ৰেছটো দি আছো দে তাতে পইচাৰ বেগটো থৈ গেলি হ'ল দে হ'ব দে আৰু শুন সিদিনাখনৰ নিচিনা যাতে এইগিলা নটেংকি নহয় নহয় দে কি কৈছি কুকুৰটোই কৈছি সিদিনাখনৰ নিচিনা যাতে একো নটেংকি নকৰো তই টেনচন নলবি বুলি কৈছো না তই তাক আজি ধৰিহে এৰিম চাবি আৰু কিবা ভুলৰ কাৰণে যাতে বাবু আৰু সি একো নকৰে হ'ব দে তোৰ মোবাইলটো মোক দি তই না কথা পাতিলে গমেই পাই নাপাই আমাৰ মাতটো এনেও একেই দেখোন দুয়োটাৰে সেইটো হয় অৱশ্যে দে সাৱধানে যাবি তই দে হ'ব দে ঘন্টা শুভ কামটো কৰাৰ আগে অলপ মালটো খাই লওঁ তাতো গৰম উঠি থাকিলেহে ভালকে মাৰবা পাৰিম তাক বাগলাইনি বাইদেউ চাও অলপ বাহিৰত দেখা দিবচোন জ্বালা দেখোন এই ৰাতিখন যে ইমান খঙত আছে যে কিয় নকব আৰু এটা শুভ কাম কৰিব যাবা ওলছো ৰ'ব সেইকাৰণে মই কি কৰিব লাগে ৰাতিখন আহিছো আৰু আপুনি জানবাই লাগে কিয় আহিছো তোক মানে চেৰাপটো লাগে আনকচোন বঢ়িয়াকে এক বটল তাতো নিদিও চাগে তইতো বাকী দে খাও দিম দিয়ক হে পিছত এনে তোক ভাল লাগে ন তই পইচা নিদিলে হ'ব দে আনি দি আছো ঠিক আছে ঘণ্টাৰ অপহৰণকাৰী ওলছা চালা খচ্চৰ যি চাওঁ নহয় তোক জ্বালা পৰা কোনি বাচাব পাৰে এনে এটা ফ্লাইং কিক দিম না মোৰ একচন দেখা নাই তো চালা কাম কৰি খাবা নৰা অপহৰণ কৰি খাবা খোজে মৰাটো লয় এইটো চেৰাপটো দিয়ক পইচাটো মই পিছত দি দিম দিয়ক হ'ব দে নালাগে দে তোৰ পইচা তই যিটো শুভ কাম কৰিব যাব ওলাইছ যাতে তই সফল হ সেইটোৱে আশা কৰিলো বাগলাইনি বাইদেউ ধন্যবাদ ঠিক আছে যা বাৰু হ'ব দিয়ক বটলটো শেষ কৰি পেলাই যাই আছো আজি ভালকে ফালি মাজিটো নোৱাৰছো আৰু ইনো কি কৰি থাকে যে বেয়াও লাগে পাতিব ছোৱালী তোৱালী নাপায় পাগল হৈছে চাগে
ঘন্টা কি হলে কুকুরটো দেখোন ফোনে করে না এটাক লাগি ফালে মোর মারবা কানে হয় হাত পিরি পিরি উঠি আছে র কুকুরটো ইটাই ফোন করছে হেল্ল' এ আইসা না তই মই যাবা ওলছো ৰাস্তাতে আছো তোক মই মেছেজ কৰি জাগাটো দি দিছো জলদি আৰু তাতে পইচাটো দি থৈ যা অ ঠিক আছে আজি যদি কিবা নটেংকি হয় ভাইৰে কিন্তু তোৰ মৰিল মত ৰাখবি ঠিক আছে নকৰো নকৰো একৰ ভাই একক খতম কৰিবি তই আগত নিজৰ কথা ভাব ঘন্টা যি গম পাবি ৰ আচোন ঘন্টা এৰে পৰা ফ্লাইং কিক মাৰি মাৰি টকা অপহৰণকাৰী অলছা ঘন্টা যি চিনি পাবি ভালকে জ্বালা বাই পেৰে অপহৰণকাৰী মো চাই লং ৰচোন হেল্ল' পইচাৰ বেগটো থৈ গেলি না অ দে তই লৈ যা অ ঠিক আছে 5 লাখ টাকা দিছো দে অ দে তোর ভালকে পকারে দি 5 লাখ টাকা উলাই আছো ও ইহে অপহৰণকাৰী কিন্তু ঘন্টা ধৰবে পাৰে না মুখা চুখা পিন্ধি আছে দেখোন ঘণ্টা কি কেছে পইচাৰ বেগ ক'ত হেল্ল' পইচাৰ বেগ ক'ত পইচাৰ বেগ লাগে তোক এই ওপৰত দেখিছা তই গছৰ ওপৰত গছৰ ওপৰত পইচা লাগে তোক কুকুৰ হা অ শালা এই ঘণ্টা পলো ঐ ঘন্টা জাগাত নপৰিল অ ঘন্টা তথাপিতো পিছাই এৰি দিয়াত নাই তোক আজি ৰখে ক'ত পলবি তই চোৱাৰ আজি কিবা হয় তাকেইতো মোৰো বিৰাট টেনচন হৈ আছে কিন্তু এইবাৰ যদি জানাৰ কাৰণে যদি মোৰ বাবুৰ কিবা এটা হয় সিয়াক মই সুদাই নেৰো কি কৰবি উপায়ো নাই পইচা ক'ত পাবি 5 লাখ টকা যে গেছি যে ৰাতিখান সাহস কৰি মই যাবা দে নাই নহয় কৈছি দে চেফ দে কি হলে কি হবা লগা আছিল সেয়ে হ'ল দে এই চাহ অপহৰণকাৰীয়ে ফোন কৰিছি আলাই বোধে মাছ চাৰে খাই মৰলাক নচোৰ আজি বা বাবুৰ লগত কি কৰে হেল্ল' আলা হাৰাম দাদা এইবাৰতে এখন নাটকে কৰলি না তই ফোন দি পঠাইছা বেলেগক মোক মাৰবা কাৰণে হা চাই থাক ভাইৰ লগত মই কি কৰো ঐ একো নকৰবি ঐ মই খেদ নাছিলো সি নিজে অস্তাদি মাৰি ফোনটো লৈ পেলাই গৈছি না তই মৰ তই মৰি যা ভাই তোৰ ভৰিত ধৰছো ঐ পাঁচবাৰৰ কাৰণে মাফ কৰি দি ঐ বাবুৰ লগত এনে নকৰবি ঐ কৰিম ক'বা এতিয়া মোক হা পুৰা ভাই লাষ্ট চান্স এটাৰি লাষ্ট চান্স মই যেনকে হলে জোৰ পৰা হলে মই নিজে যাম তোক পইচা দিবা কাৰণে না তোক মই বিশ্বাস কৰিম মই কৈছো না মই কথা দিছো মই লগা হলে দেউতাক ফোনটো দিম ৰ দেউতা তই কৈ একবাৰ এই মই নিজে পইচা দিবা যাম বুলি ক ঐ বাপা মই তোৰ বাপেৰে বয়সৰ মানুহে মোৰ কথা শুনচোন একো কৈছি না কালি যেনকে হলেও পইচাটো লৈ যাব দেয়ে মোৰ লগত একো নকৰিম শুন তই নাইটনেৰে আৱাজ কুকুৰৰ নিচিনাও শুনছে না পাপাৰে মোৰ কথাটো তই বিশ্বাস কৰচোন কালি তোক যেনকে হলেও 5 লাখ টকা ভেকৈ নিজে দিবা যাব কৈছো না সঁচাকে না বাপা বিশ্বাস কৰ মোৰ কথা বিশ্বাস কৰ আৰু সিয়াক ভেকৈ খেদ নাছিল সিয়ে নিজে অস্তাদি মাৰি গৈছে গম পাইছা না তারপরে কালি কিন্তু যাতে ইফাল নহয় তুই অকল ইয়াৰ গলতহে দিপছো কালি কিন্তু একেবাৰে খতমে কৰি দিম কিন্তু হ'ব দে বাপা তই টেনচন নলবি কালি যাব পইচা দিবা দে হ'ব দে ঐ দেউতা কি কৰো ঐ মই কৰিলে তোৰ কথা যে শুনলাক সি ঘন্টা জালাৰ কথা এটাও নুশুনো মোৰ বাবুৰ গলত ইমান জোৰে টিপছি কুকুৰ তুই হ'ব দে কালি যেনকে হলেও 5 লাখ টকাটো তাক দিবা লাগব মই এইবাৰ জালা কুকুৰৰ কথা অলপো নুশুনো এই ভেকো তই বিশ্বাস কৰ তাক এনেকা এটা ফ্লাইং কিক মাৰছিলো নাই কিন্তু জাগাত নপৰিল কিন্তু আৰু এটা চান্স দিছা কালি মাৰতাক আৰু ঐ না চালা ভাই চৰি ভালে কৈছো মোৰ ঘৰৰ পৰা ওলাই যা তই তোৰ ধৰি মোৰ বাবুক আজি গলত টিপি মাৰি ফেলবা ওলছিল সি দৰকাৰ নাই আজিবা তই মোৰ ঘৰতে নেবি পইচা দিওঁ কিবা দিওঁ সেইটো আমাৰ কথা তই যাইৰ পৰা হ'ব দে ভাই চৰি পাৰিছো না তোক ঠিক আছে যাও বাৰু কিন্তু এটা কথা মনত ৰাখবি তোৰ ভাইৰে তাৰ পৰা ময়ে আনিম চেলেঞ্জ লৈছো না লৈছো তোৰ ইচ্ছা তই পইচা দে কিবা দে তোৰ কথা যা বাবুৰ কাৰণে চৰি না তোৰ সহায় নালাগে বুলি যা ঠিক আছে বাৰু চালা কুকুৰ হ'ব দে ভেকো তথাপিতো তই ইমান বেয়াকে ক'বা নালাগিছিল চত্তৰো মাৰি দিলি নহয় কুকুৰটোক খতমে বানাই দিবা ইচ্ছা গৈছিল তাক ধৰি মোৰ বাবুক আজি গলতি মাৰবা ওলছিল চব বাদ দিয়ে খালি যেনকে 5 লাখ টকা তাক দিবা লাগব দেচোন মোৰ ফালৰ পৰা যিমান পাৰো চেষ্টা কৰিম দে ঘন্টা যিটো ফ্লাইং কিক দিছিলো না জাগাত পড়লি বেলতি থাকলা হয় কুকুৰে অলপে বাচলাক কিন্তু মালটো চিনাকি লাগছে মোৰ অলপ পুৰে মুখখান যদি মুখাখান নিপিনলা হয় ডাইৰেক্ট গম পালো হয় বা অলপ মোৰ দেখা লাগিছে ভাব জ্বালা ভাব কি দেখছো ঘন্টা আমাৰ গাঁৱত দেখোন এনেকে ফুল থকা লেডিজ লং পেণ্ট জহামলে পিন্ধে অপহৰণকাৰীটোৰো দেখোন লং পেণ্ট ফুল থকা লেডিজ লং পেণ্ট কিন্তু ঘন্টা জহামলেতো এইগিলা কাম নকৰে নহলে এটা কামে কৰো ঘন্টা জহামলে ঘৰতে যাম একবাৰ কিন্তু মোৰ বিশ্বাস জহামলে এনে কাম কৰবা নৰে তথাপিতো সন্দেহটো দূৰ কৰবা কাৰণে যাওঁগে কাৰণ মই লং পেণ্টটোৰ পুৰা মিল দেখা পাইছো জহামলে ফুল থকা লেডিজ লং পেণ্ট পিন্ধা বুলি যে বেলেগে নিপিন্ধিব সেইটোও নহয় দেচোন ঘন্টা জহামলে ঘৰৰ পৰাই আহিব একবাৰ কি ঘন্টা কৰিব মাতিছিলি তই কাম কৰি আছো কিবা এটা এনে আহিলো যে তোৰ ঘৰত কি আহিবা নৰি নেকি নৰি নালগে মোৰ ঘৰত কাই আহিবা যা কেনে কৰা দেখোনে তই তোৰ আগৰ জহামল দাই হয় না তোৰ গা চা ভাল নহয় যা তই বাহিৰৰ পৰা খেদি দিয়া মোক ঘৰৰ ভিতৰত নেনা তই একো দৰকাৰ নাই যা মাংস বনাবৰে গন্ধ পাইছা গন্ধ শুঙি আহিছা কুকুৰ মাংস মোক লৈ বনাইছো যা ইয়াৰ পৰা তই কিনো কয়ে মাংস বনাইছা পিঠে ভাজা মাংস 2 পিচ খাম যো একো দৰকাৰ নাই যা বুলিছো তই ইয়াৰ পৰা ইমান কষ্ট কৰি মাংস বনাব তাক খুৱাব লাগে কুকুৰক হ'ব দে কেনে কৰা নাখং দে বাৰু খাবা দিলিহে খাবি দে হ'ব দে যা এতিয়া তই দে যাওঁ দে কেনে কৰা ঘন্টা এইগিলা কেচলত জহামল জড়িত নাই হৈছে কেৱল খাৱাই ধান্দা তই বাৰু সন্দেহৰ অলপ আঁৰত আছা বাৰু তই মাংসৰ গন্ধ পাই কুকুৰে খাবা আহিছি
কি কৰো মই 1,00,000 টকা দূৰৰ কথা 5 টকা এটাই উলিয়াব পাৰে নাই ক'ৰ পৰা কায়ো নেদে 1 টকা এটা ধাৰ কি কৰা যায় মোৰ বাবুৰ কিবা এটা হলে মই বাচি থাকবা নৰো দে একো এনকে তই কান্দি থাকলে একো লাভ নাই গম পাইছা না তই জানো তই যে 5,00,000 টকা ক'ৰ পৰা আনবা নৰা আৰু এইছা তই যাইৰ পৰা ভেকৰ কথা অলপ বুজি চাচোন তই কি কৰো কি পিছে ৰাতি এফালে যেনকে হলে পইচা দিবাই লাগব বোলে তাক তই এটা কামে কৰি চাওঁ ৰ তই এটা কাম কৰ তই আজি এনে খালী বেগ এটা তই লৈ যা একদম টেনচন নলবি দি মুঠতে তাক মই ধৰিহে আৰু তোক মই কেইটা গৰে মাছ আনি দিম গৰে মাছ কেইটাও বেগটোৰ ওচৰতে থৈ দিবি ঘণ্টা কথা কয় গৰে মাছ আৰু কি ঘৰত থবা লাগে পিছোন মই কৈছো না তই থৈ পেলাই ঘৰত গুচি আহিবি তাৰপাছত মই কি কৰবা লাগে কৰিম নাই এইবাৰ যাতে একো উল্টা পুল্টা নহয় কিন্তু নহয় বুলি কৈছো না ৰাতিৰ কাৰণে ৰেডি হৈ যা আজি মুঠতে তাক মই সুদাই নৰো টেনচন নলয় তাৰ কাৰণে ধৰবা পাৰলো যদি লাটটো পৰলা হয় তাৰ গাত দে হ'ব দে আৰু হেল্ল' আহি পালি নেকি তই পইচাৰ বেগটো থৈ দিছো তই লৈ যা ৰে যাতে একো নটেংকি নহয় কিন্তু আজি বিশ্বাস কৰ ভাই আজি মই নিজে দিবা আহিছো হ'ব দে যা থৈ ফেলে অ দে ঠিক আছে দে দা কবা নচ্ছো আজি বা কি হয় উপায় নাই পইচা ক'ৰ পৰা আনিম জ্বালা যি কৰা ভালকে কৰবি আৰু যা হ'ব যা টেনচন নলবি মই লুকাই আছো যা ইয়াতে অ দে হ'ব দে ও ঘণ্টা আজি সঁচাকে পইচাৰ বেগ থৈ দিছে দেখোন তুই এটা গৰে মাছ দেখোন কাই থলা তাই গৰে মাছ দেখি পেলাই নাখাকে থাকবা নৰো মই ঘণ্টা মাৰিয়ে দেও মজা লাগছি দে তাই একেটা খাই পেলাই বেগটো লৈ যাম দে আৰু একেলগে এনে ভয় খাইছি কুকুৰে এ খচ্চৰ ঘৰে মাছ খাইছা একেটা গৰে মাছ বা কুনি থৈছি তাকে খাই আছো বিনা খচ্চৰ অপহৰণকাৰী হলছা তই হা কোৰ কি কথা কৈছা চালা খচ্চৰ ভেকৰ ভাইকক ক'ত লুকাই থৈছা মোৰ ঘৰৰ বাথৰুমৰ ভিতৰত তালা মাৰি থৈছো কৰলি তই এই কাম খাবা কাৰণে পইচা নহৈছিল সিদ্ধৰি তই অপহৰণত লাগছা হা মাৰি নেপেলাও না মই কুত্তা ল পৰা জেলত যা অপহৰণ কৰি থাকবি তই জেলত নপঠাবি মোক খাবা কাৰণে বিৰাট কষ্ট পাওঁ তুই না কুকুৰ দিনাখনে সন্দেহ হৈছে তোৰ লেডিজ লং পেণ্ট দেখি পেলাই তালুকদাৰ ছাৰ অপহৰণকাৰীক ধৰলো নহয় চল অপহৰণকাৰীয়ে জহামল আহক আহক লৈ যাওক ইয়াক কিয় মাতিলে পুলিচক একদম চুপ দেখো চৰি বাবুক আনবা নৰলো দে মই মই মৰলো দে এইবাৰ বাবুক আৰু কবৰে বাচি নাৰখে তই চব শেষ কৰলি তোৰ কাৰণে বস্তু এটা আনছো মই বস্তু নালগে মোক পানোশ্বৰ বাবুৰ লগত কি কৰে আজি তথাপিতো বস্তুটো চাচোন একবাৰ আচোন ভিতৰক লাগি সোমে বাবু বাবু ইমান দিনে ক'ত আছিলি তই আৰু তোক কেতিয়াও গালি নাপাৰো বাবু দাদা মোৰ বাবুটো ঘূৰে পালো দে মোৰ বুক খেলিতেহে আৰু ঠাণ্ডা বসছি ঐ মোৰ বাবুটো তই আমাৰ বাবুক যে পালো জ্বালা ধন্যবাদ জ্বালা জ্বালা অপহৰণ কাই কৰিছিল তলটোৱে জহামলহে অপহৰণ কৰিছিল বাবু কুকুৰৰ খাবা কাৰণে পইচা নহয় গৈছিল বোলে সিদ্ধৰি এইটো নাটকত লাগছিল সিহে কৰিছে এইগিলা কাম দিছো পুৰা দিছো জেল হব এতিয়া তাৰ চৌকদাৰ পুলিচে লৈ গৈছি বাপ্পা জ্বালা তই যে বাছলি কিবা কৰি বাবুক আমাৰ গাঁৱৰে চলি হৈ পেলাই হেনেন কৰে যি আৰু এতিয়া বাবুক পালি আৰু কিহত টেনচন হয় দে জ্বালা তোক কেনেকে ধন্যবাদ দিম মিছা মিছি সিদিনাখন চৰ মাৰলো বেয়া পাই নাথাকবি আৰু নাপাও দে খচ্চৰ কিয় পাম বাবু জ্বালা তাক থেংক ইউ খচ্চৰ দা ঘণ্টা তই খচ্চৰ কতো নেৰা মুঠতে মোক কি যে হ'ব তোৰ লগত বন্ধুসকল আজিৰ পৰা এইটো কাহিনী শেষ দিয়ক যদি ভাল পালে ভিডিঅ'টো লাইক দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব বন্ধুসকল আজিৰ কাৰণে বাই বাই